ফিটাৰ গ্ৰেডৰ পৰা এইটো হ'ল আমাৰ লেপিং আচলতে লেপিং কি হয় লেপিং এটা প্ৰিচিজন ফিনিচিং অপাৰেশ্যন হয় যাৰ লগত আমাৰ এটা এগ্ৰেছিভ মেটেৰিয়েল লগ লগাই এই অপাৰেশ্যনটো কমপ্লিট কৰোঁ এতিয়া এই ড্ৰয়িংটোত অলপমান বুজি পাবা যে এই তলৰ যিটো সাৰফেস আছে এইটো আমাৰ এটা লেপিং প্লেট বুলি ধৰি লৈছোঁ মাজৰ এই যিখিনি পাৰ্টিকেলছ নিচিনা দেখা পাই আছা সেইখিনি হ'ল লেপিং কম্পাউণ্ড আৰু ওপৰৰ যিখন সাৰফেস দিছে এটা হ'ল ৱৰ্ক পিচ এটা সাৰফেস য'ত আমি লেপিং প্লেট থাকিব তাৰ ওপৰত আমাৰ লেপিং কম্পাউণ্ড বা এব্ৰেছিভ খিনি ঢালি ল'ম অলপমান তাৰপিছত ৱৰ্ক পিচটো আমাৰ তাৰ ওপৰত ৰাবিং কৰিম হ'ব তাৰপিছত আহিলে আমাৰ লেপিঙৰ পাৰপাছ লেপিং কিয় কৰিব লাগে কেতিয়া কৰিব লাগে লেপিং কৰিলে আমাৰ কি হয় ইমপ্ৰুভছ জিঅ'মেট্ৰিকেল একুৰেচি ৱৰ্ক পিচ এটা জিঅ'মেট্ৰিকেল যিখিনি একুৰেচি থাকিব লাগে সেইখিনি আমাৰ ভাল হয় ফাইন হয় সেকেন্ড হৈছে ৰিফাইন্ড সাৰফেস ফিনিশ আমাৰ যেনেকা সাৰফেস ফিনিশত কি হয় সাৰফেস কিছুমান ৱৰ্ক পিচ এটাৰ ওপৰত ৰাফনেছ আহি যায় তো তাৰ কাৰণে সাৰফেসটো অলপ ফিনিশ হ'লে আমাৰ ষ্ট্ৰাকচাৰটো ভাল হয় 3 নম্বৰত হৈছে ইমপ্ৰুভ দ্য কোৱালিটি অফ ফিট বিটুইন দ্য মেকিং কম্পোনেন্ট যেতিয়া দুটা পাৰ্টছৰ এসেম্বলি বা মেকিং হয় তাৰ মাজত যাতে কোনো ৰাফনেছ বা একো নাথাকে সেইটো ক্ষেত্ৰত আমাক লেপিঙে হেল্প কৰে তাক ইমপ্ৰুভ কৰাত যেটো আমাৰ সাৰফেসৰ কোৱালিটিটো আছে তো এইখিনি হ'ল আজি আমাৰ লেপিং ঠিক আছে নেক্সট ক্লাছত আৰু অলপ ডিসকাস কৰিম আমাৰ লেপিঙৰ বিষয়ে ঠিক আছে থ্যাংক ইউ